নমস্কাৰ আপুনি চাই আছে দুপৰৰ শিৰোনাম ষ্টুডিঅত মই জয়ন্ত মাধৱ গোস্বামী আৰম্ভণিতে এটা ব্ৰেকিং নিউজ তেজপুৰৰ দক্ষিণ হজৰাপাৰত উদ্ধাৰ হয় নৱজাতক এজন লোকৰ ঘৰৰ পিছফালে উদ্ধাৰ কৰা হয় নৱজাতকটি কান্দোন শুনি নৱজাতকটিক উদ্ধাৰ কৰে স্থানীয় লোকে নৱজাতকটিক কনকলতা অসামৰিক চিকিৎসালয়ৰ আইচিইউত ভৰ্তি কৰোৱা হয় পুনৰ জনাইছো তেজপুৰৰ দক্ষিণ হজৰাপাৰত উদ্ধাৰ কৰা হয় এটি নৱজাতক এজন লোকৰ ঘৰৰ পিছফালে উদ্ধাৰ কৰা হয় নৱজাতকটি কান্দোন শুনি নৱজাতকটিক উদ্ধাৰ কৰে স্থানীয় লোকে সম্প্ৰতি নৱজাতকটি কনকলতা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে কনকলতা অসামৰিক চিকিৎসালয়ৰ আইচিইউত চিকিৎসাধীন হৈ আছে সদ্যজাত সন্তানটি এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে কোনো অসৎ কাৰ্য সংঘটিত কৰি এনে কাৰ্যক গাপ দিবলৈ চেষ্টা কৰিছিল কোনো লোকে আৰু এই ঘটনাক কেন্দ্ৰ কৰি বৰ্তমান প্ৰতিক্ৰিয়া আৰু চাঞ্চল্য অব্যাহত আছে নৱজাতক উদ্ধাৰ হোৱাৰ পাছতে খবৰ দিয়া হয় আৰক্ষীৰ উপস্থিতিত বাৰী পিছফালৰ পৰা নৱজাতকটিক উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰোৱা হয় আমি অলপ ঘূৰি আহিলোঁগৈ ঘূৰি পেলাই মানে এই লগৰ মানুহজনে ক'লে কি জয়ন্তী বাইদেউ ইয়াত কেছ এটা কান্দি আছে তেতিয়া মই কোনো কেছ কান্দিলে তাৰপৰা চালোঁ মই খিৰিকীখন খুলি পেলাই চালোঁ পোৱালিটো মানে কান্দি আছে তাৰপৰা মই ল'ৰাটোক ক'লোঁ বাবু উঠিয়া ল'ৰাটো কেঁচটো দাঙি মই মানে গোটাই মানুহক চিঞৰ পাখৰ কৰি চব মানুহ উঠাই দিলোঁ উঠাই চব মানে দৌৰিকৈ আহিলে তাৰপৰা এখেতে ল'ৰাটোৱে কি কৰিলে জেওৰাখনৰ পৰা লাকে পাৰ হৈ পেলাই এটা হাতে জেওৰাই ধৰিছে এটা হাতে এই পোৱালিটোকে দাঙি পেলাই মোক দিছে তাৰ মই লৈ পেলাই আকৌ নাৰী কটাই নাই ধৰক থানাত খবৰ দিলে থানাত বুলিছোঁ যোৱা অকণমান দেৰি হ'ল কাৰণে ভাবিলোঁ কি পোৱালিটো অকণমান কষ্ট পাব বুলি আমি লগৰ ধৰক লৈ গুচি আহিলোঁ চিভিললৈ এইটো আমাৰ ঘৰৰ কাষতে ধৰক হজৰাপাই দুৰ্ঘটনাত যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি নগাঁৱৰ হৈবৰ গাঁৱত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি নিশা নৱনিৰ্মিত দলঙৰ বাবে খান্দি থোৱা গাঁতত পৰি মৃত্যু হয় বাইক আৰোহীৰ বাইকসহ খাৱৈত সোমাই কৰুণ মৃত্যুক আঁকোৱালি লয় এজন যুৱকে মৃত যুৱকজনৰ নাম ৰণী চৰকাৰ কলংনৈৰ ওপৰত নিৰ্মাণ কাৰ্য চলি আছিল নতুন দলঙৰ ঠিকাদাৰ সংস্থাক ক্ষতিপূৰণ দিয়াৰ দাবীত পথ অৱৰোধ কৰি ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ ঘটনাস্থলীত প্ৰশাসনৰ লোক উপস্থিত হয় আৰক্ষীৰ লোক উপস্থিত হয় প্ৰতিবাদী ৰাইজক বুজনি দিয়াৰ চেষ্টা চলায় আনহাতে প্ৰতিবাদকাৰীসকলৰ এটাই দাবী ঠিকাদাৰী সংস্থাই ক্ষতিপূৰণ দিয়ক নিহত যুৱকজনৰ পৰিয়ালক যোৱাকালি সন্ধ্যা সময়ত খুব বৰষুণ আছিলে আৰু ইয়াত এটা প্ৰায় 40/30 এটা গাঁত খান্দি থৈছে দলঙৰ একদম কিনাৰতে আৰু আমাৰ এই ৰাস্তাটো অহা যোৱা কৰা ৰাস্তা ইয়াত কোনো নয়ন্তি বোৰ্ড নাই কোনো মানে বেৰিকেড নাই বাঁহৰ বেৰা নাই সন্ধ্যা সময়ত বৰষুণ দিয়াৰ পাছত কোনো লাইট নাই ইয়াত নথকা অৱস্থাত সেই ল'ৰাজনে ঘৰলৈ আহি আছিলে সেই ল'ৰাটো বাইক খুৱাই সেই গাঁতত সোমাই গ'ল গোটেই ৰাতি পানীত ডুবি থাকিলে ৰাতিপুৱা প্ৰায় 4:30 বজাত ৰাইজে যেতিয়া মৰ্ণিং ৱাক কৰিব আহে তেতিয়াই দেখা পাইছে ঠিকাদাৰ হেমাহি আৰু ঠিকাদাৰৰ কোনো মানে এখন দলং বনালে চৰকাৰী প্ৰট'কল মতে কেনেকুৱা পথ বন্ধ কৰিব লাগে কেনেকুৱা বেৰিকেড দিব লাগে একোৱেই নাই সাধাৰণ খুচুৰা এটা দুটা লেবাৰে আহি এছাৰি মাহ দুটামান পুতি পেলাই ফিটা এটা লগাই থৈ দিছে গোটেই পুখুৰীটো তাত কোনো দেখাই নাপায় তাতে ইমান ডাঙৰ পুখুৰী আছে পানী ভৰি গ'ল বৰষুণত গতিকে তাৰ কাৰণে ল'ৰাটোৰ মৃত্যু হ'ল ল'ৰাটোৰ ঘৈণীয়েক আছে উচিত ক্ষতিপূৰণ দিব লাগে এখন দলং বনাই আছিলে বনাই থকাৰ পিছত এই ৰাস্তাটো মানে যি ধৰণে বেৰিকেড দিব লাগিছিলে সেইধৰণে দিয়া হোৱা নাই দিয়া নোহোৱা কাৰণে ৰাতি হয়তো ল'ৰাটোৱে এই বস্তু নেদেখিলে সৰু বাট এটা দি যাওঁতে এক্সিডেণ্ট হৈ গাঁতটোত পৰি মৃত্যু ঘটে এতিয়া আমি এই সংক্ৰান্তে মানুহৰ লগত কথা পাতি আছোঁ ডিষ্ট্ৰিক্ট প্ৰশাসনকো জনাইছোঁ এতিয়া ডিষ্ট্ৰিক্ট প্ৰশাসনে এই মানুহ ঘৰত আহি পেলাই প্ৰতিশ্ৰুতি দিছে কিখিনি কৰিব লাগিব নালাগিব সেইমতে কৰি ৰাইজে পিছত পথ অৱৰোধ উঠাই লয় আৰু এতিয়া বৰ্তমান আমি বডিটো হস্পিটেললৈ পঠাইছোঁ এইবাৰ চাহ দোকানী ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী মৰিয়নী নগৰত থানা তিনিআলিত চাহ বিস্কুট বিক্ৰীৰ ৰূপজ্যোতি কুৰ্মীৰ গ্ৰাহকক আকৰ্ষিত কৰিবলৈ বিধায়কগৰাকীয়ে চিঞৰিছে আহক ৰাইজ 10 টকাত চাহ বিস্কুট আহক ৰাইজ গৰম চাহ মাত্ৰ 10 টকাত আসলতে নিজৰ ন বিতৰ্কিত মন্তব্য আৰু কৰ্মকাণ্ডৰে চৰ্চাত থকা কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ এয়া এক অভিনৱ প্ৰতিবাদহে 17 ছেপ্টেম্বৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 70 সংখ্যক জন্মদিনত বিজেপি দলে গ্ৰহণ কৰিছে বিভিন্ন কাৰ্যসূচী আনহাতে কংগ্ৰেছ দলে সমগ্ৰ দেশতে নৰেন্দ্ৰ মোদীৰ জন্মদিনটো ৰাষ্ট্ৰীয় নিবনুৱা দিৱস হিচাপে পালন কৰে প্ৰধানমন্ত্ৰী তথা বিজেপি চৰকাৰে বছৰি দেশৰ 2 কোটি নিবনুৱাক চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল কিন্তু এই প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হোৱা
নিবনুৱাক চাহ পকৰি বিক্ৰী কৰিবলৈ পৰামৰ্শ আগবঢ়োৱা আৰু বিজেপি চৰকাৰে নতুন নিযুক্তি বন্ধ কৰাৰ প্ৰতিবাদত মৰিয়নি NSUI আৰু বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এনেদৰে মৰিয়নি নগৰত থানা তিনিআলিত প্ৰতীকী ৰূপত চাহ বিস্কুট বিক্ৰী কৰি কেক কাটি অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে। হ্যাপি বার্থডে আজি মিছলিয়া কথা কোৱা প্ৰধানমন্ত্ৰী বিস্কুট চাহ বিস্কুট আহক ৰাইজ ধন্যবাদ চাহ বিস্কুট আহক ৰাইজ 10 টকাত চাহ বিস্কুট আহক ৰাইজ 10 টকাত চাহ বিস্কুট 10 টকাত গম চাহ বিস্কুট আহক ৰাইজ 10 টকাত চাহ বিস্কুট কেক ফ্ৰী। অসমত 1.5 লাখৰ ঘৰ অতিক্ৰম কৰোনা আক্ৰান্তৰ সংখ্যা বৰ্তমানলৈ 1,50,349 জন লোক আক্ৰান্ত হৈছে কোভিড-19ত। বিগত 24 ঘণ্টাত 1,380 জন আক্ৰান্ত হৈছে কোভিড-19ত। ইয়াৰ ভিতৰত গুৱাহাটীত 376 জন, যোৰহাটত 123 জন কোভিড-19 পজিটিভ। বৰ্তমানলৈকে কৰোনাই প্ৰাণ ল'লে 528 জন লোকৰ। বৃহস্পতিবাৰে পুনৰ 17 গৰাকী কোভিড ৰোগীৰ মৃত্যু। কৰোনাত আক্ৰান্তৰ শতকৰা হাৰ 6.71% বৃদ্ধি। বৰ্তমানলৈ আৰোগ্য হৈছে 1,21,610 জন। চিকিৎসাধীন হৈ আছে 28,208 গৰাকী ৰোগী। ইফালে ভাৰতত দৈনিক উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা। 52,14,678 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা। বিগত 24 ঘণ্টাত 96,424 জন আক্ৰান্তক চিনাক্ত কৰা হৈছে। বৰ্তমানলৈ কৰোনাই দেশত প্ৰাণ লৈছে 84,372 জনৰ। এদিনতে মৃত্যু হৈছে 1,174 গৰাকী কোভিড ৰোগীৰ। আমেৰিকাৰ পিছতে দিয়া দ্বিতীয় স্থানত আছে ভাৰত। মোদী কেবিনেটৰ পৰা পদত্যাগ মন্ত্ৰী হৰসিমৰাট কৌৰ বাদলৰ। লোকসভাত কৃষক বিৰোধী বিধেয়ক গৃহীত হোৱাৰ প্ৰতিবাদত পদত্যাগ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। বৃহস্পতিবাৰে লোকসভাত কৃষি আৰু কৃষক সম্পৰ্কীয় দুখন বিধেয়ক গৃহীত কৰা হৈছিল। এই বিধেয়ক গৃহীত কৰাৰ পিছতে NDAৰ সহযোগী দল আকালি দলে মোদী চৰকাৰক সমৰ্থন দিয়াৰ বিষয়টোক লৈ শীঘ্ৰেই আলোচনাত মিলিত হ'ব বুলি স্পষ্ট কৰি দিয়ে। উল্লেখযোগ্য যে মোদী চৰকাৰৰ কৃষি সম্পৰ্কীয় তিনিওখন বিধেয়কৰ বিৰুদ্ধে পঞ্জাৱ হাৰিয়ানাত আৰম্ভণিৰে পৰাই প্ৰতিবাদ অব্যাহত আছে। আৰম্ভণিতে আকালি দলে প্ৰতিবাদত গুৰুত্ব দিয়া নাছিল যদিও তেওঁলোকে কৃষকৰ পক্ষত থাকি বিধেয়কৰ বিৰোধিতা কৰিছে। এই বিধেয়ক গৃহীত হ'লে কৃষকসকলে ন্যূনতম সমৰ্থন মূল্যৰ পৰা বঞ্চিত হ'ব বুলি আশংকা প্ৰকাশ কৰিছে। শস্যৰ মূল্য বজাৰ শক্তিৰ ওপৰত নিৰ্ভৰশীল হ'ব, যাৰ ফলত কৃষকে ন্যূনতম সমৰ্থিত মূল্য হেৰুৱাব বুলি আশংকা প্ৰকাশ কৰিছে। অৱশ্যে বিধেয়ক কেইখনক লৈ কোনো আশংকাৰ অৱকাশ নাই বুলি দাবী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। কৃষি ক্ষেত্ৰত সংস্কাৰ সাধনৰ বাবে অনা এই বিধেয়ক তিনিখনে কৃষকৰ আয় বৃদ্ধি কৰিব বুলি প্ৰধানমন্ত্ৰীৰ দাবী। মোদীৰ অভিযোগ একাংশ দুষ্ট শক্তিয়ে কৃষকসকলক বিপথে পৰিচালিত কৰাৰ চেষ্টা চলাইছে। जो किसानों के मन में आशंकाएं हैं इस ऑर्डिनेंस को लेके, जो आज एक बिल के रूप में आके अब एक कानून बन गया है, जिससे देश के बहुत बड़ी किसानों की गिनती और ख़ास तौर पे किसानी सूबे से जो मैं आती हूँ, जहाँ मेरे राज्यों के किसानों ने आज तीसरी बारी मुझे इधर भेजा है और कोविड की महामारी से अपनी जान की परवाह किए बिना पिछले कई हफ्तों से सड़कों पे बुजुर्ग माताओं से, भाइयों से, बच्चों से सब सड़कों पे उतरे हुए हैं अपनी आवाज़ केंद्र की सरकार तक पहुँचाने की। इन ऑर्डिनेंस से आने से हमारा भविष्य तहस-नहस हो जाएगा। लगातार पिछले कई हफ्तों से कोशिश करने के बावजूद कि इनकी आशंकाएं मैं केंद्र तक पहुंचाऊं, केंद्र से बातचीत उनकी कराऊं, लिखित में भी लूं, लेकिन जब इन किसानों की आशंकाएं दूर नहीं हो, उनको भरोसा नहीं हुआ, मैं समझती थी कि ऐसा कोई कानून नहीं आना चाहिए जब तक किसानों की शंकाओं को उस कानून में उसका हिस्सा ना बनाया जाए। लेकिन दुख इस बात का हुआ कि लगातार इसको रेज करने के बाद ये शुरू में ही पार्लियामेंट के सत्र में उसी रूप में आया गया जिस रूप में हम वो शंकाएं हमारे किसान जता रहे थे। और एक पंजाब की बेटी और किसानों की बहन होने के नाते आज मैं नहीं समझती थी कि बादल परिवार का सदस्य हो, श्रोमणी अकाली दल का मेंबर हो, किसान जो हमारे पंजाब की जिंद जान है, हमारी पार्टी की रीढ़ की हड्डी है, आज उनकी बेटी एक ऐसे कानून का हिस्सा बने
जो उनके ऊपर थोपा जाए जिससे वो समझते हैं कि भविष्य में उनका बहुत बड़ा नुकसान हुआ। सो मेरी ज़मीर की आवाज़ सुनते हुए किसानों के साथ खड़े होने का मैंने फैसला किया। अपना पद से इस्तीफा देके इस बिल के विरोध में उधर खड़े बैठ के मैंने अपना वोट डाला। कोरोना महामारीर बारे बंध হৈ আছিল বিদ্যালয়সমূহ। বহু মাহৰ পিছত 21 ছেপ্টেম্বৰৰ পৰা খোল খোৱাৰ সম্ভাৱনা আছে বিদ্যালয় মহাবিদ্যালয়সমূহ। কৰোনাই যাতে আক্ৰমণ কৰিব নোৱাৰে তাৰ বাবে বিদ্যালয়সমূহ খোলাৰ পূৰ্বে স্যানিটাইজ কৰাৰ ব্যৱস্থা কৰা হৈছে। আমাৰ গাঁও আমাৰ আঁচনি নামেৰে বাইহাটা চাৰিআলিৰ গাঁও পঞ্চায়তসমূহক দায়িত্ব দিছে স্যানিটাইজেশ্যনৰ। আৰু সেই নিৰ্দেশ মৰ্মে কমলপুৰৰ বৰডেকপাৰ গাঁও পঞ্চায়তে ইয়াৰ অধীনৰ সকলোবোৰ বিদ্যালয় তথা ধৰ্মীয় অনুষ্ঠানত স্যানিটাইজেশ্যনৰ ব্যৱস্থা কৰে। স্যানিটাইজ কৰাৰ দায়িত্ব লাভ কৰা ৰেড এণ্ড ব্লু নামৰ প্ৰতিষ্ঠানটোৱে পঞ্চায়তখনৰ অধীনৰ প্ৰায় 28খন বিদ্যালয়ৰ লগতে প্ৰায় 40খন ধৰ্মীয় অনুষ্ঠানত স্যানিটাইজেশ্যনৰ ব্যৱস্থা কৰে। দ্বিতীয় কিস্তি আমাৰ তাৰে 10% ধানেৰে আমাৰ গাঁও পঞ্চায়ত এলেকাত আমাৰ এই স্যানিটাইজাৰ কৰাৰ কাৰণে আমি আঁচনি লৈছিলোঁ। আৰু সেই মৰ্মে যিহেতু আপোনালোকে জানে যে যি বিশ্বৰ এই ভয়াৱহ কৰোনা মহামাৰী, এই মহামাৰীৰ পৰা আমি পৰিত্ৰাণ পাবলৈ বা আমাৰ যি বিদ্যালয়বিলাক আছে, বিদ্যালয়বিলাক যিহেতু বন্ধ হৈ আছে আৰু তাৰ আগমুহূৰ্তত যিহেতু আমাৰ স্যানিটাইজাৰ কৰাৰ কাৰণে আমাৰ বিভাগীয়ভাৱে আমাক নিৰ্দেশ দিছে। আৰু সেই মৰ্মে আজি আমি আমাৰ এই গাঁও পঞ্চায়তৰ এলেকাত থকা আমাৰ শিক্ষানুষ্ঠান, আমাৰ চৰকাৰী অফিচ, আমাৰ মন্দিৰ মছজিদ, আমি সকলোতে এই কাছাৰত ভুৱা MVI গ্ৰেপ্তাৰ। ধলাইৰ লাইলাপুৰত গ্ৰেপ্তাৰ কৰা হয় 4জনকৈ ভুৱা MVI। অসম মিজোৰাম সীমান্তৱৰ্তী লাইলাপুৰ চেক গেটত নিশা পৰিবহণ বিভাগৰ বিষয়া বুলি পৰিচয় দি কেইবা মাহ ধৰি কেইজনমান যুৱকে মালবাহী ট্ৰাকৰ পৰা আদায় কৰি আহিছিল ধন। ট্ৰাক চালকসকলৰ অভিযোগৰ ভিত্তিত বৃহস্পতিবাৰে নিশা ধলাই আৰক্ষীয়ে চেক গেটখনত অভিযান চলাই 4জনকৈ যুৱকক হাতেলোতে গ্ৰেপ্তাৰ কৰে। দুপৰৰ শিৰোনামৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে সময় হ'ল খন্তেক সময়ৰ বাবে বাণিজ্যিক বিৰতিৰ। চুৰিয়া চিমেণ্ট ব্যৱহাৰ কৰিলে ঘৰ 50% অধিক মজবুত হয়। আপোনাৰ ঘৰ অটুট হলে হ'ব অটুট অসম। চুৰিয়া চিমেণ্ট, অটুট ঘৰ, অটুট অসম। আগবঢ়াইছে আনমোল মাৰি প্লাছ, সলনি কৰক জীৱনৰ সোৱাদ। আপুনি চাই আছে দুপৰৰ শিৰোনাম। 21 ছেপ্টেম্বৰৰ পৰা খোল খাব ৰাজ্যৰ বিদ্যালয়সমূহ। নৱমানৰ পৰা দ্বাদশ শ্ৰেণীলৈকে কৰা হ'ব পাঠদান। 50% শিক্ষক আৰু 50% ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত হ'ব পাঠদান। খোলাৰ পূৰ্বে স্যানিটাইজ কৰি বীজাণুমুক্ত কৰা হৈছে বিদ্যালয়সমূহ। প্ৰতিগৰাকী শিক্ষক আৰু ছাত্ৰ ছাত্ৰীয়ে মাস্ক পৰিধান কৰাটো হ'ব বাধ্যতামূলক। 50% শিক্ষক আৰু 50% ছাত্ৰ ছাত্ৰীৰ উপস্থিতিৰে 21 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব নৱমমান শ্ৰেণীৰ পৰা দ্বাদশমান শ্ৰেণীলৈকে পাঠদান প্ৰক্ৰিয়া। আৰু এই নিৰ্দেশনা ইতিমধ্যে জাৰি কৰিছে ৰাজ্য চৰকাৰে। আৰু চৰকাৰৰ নিৰ্দেশনা অনুসৰি বৰ্তমান যোজা চলোৱা হৈছে বিদ্যালয়সমূহ খোলাৰ। আৰু বিদ্যালয়সমূহ খোলাৰ পূৰ্বে স্যানিটাইজেশ্যনৰ ব্যৱস্থা কৰা হৈছে প্ৰত্যেকখন শিক্ষানুষ্ঠানত। আগবঢ়াইছো আমাৰ সতীৰ্থ সাংবাদিক ভাস্কৰ জ্যোতি হাজৰিকাৰ ৰিপৰ্ট। 21 ছেপ্টেম্বৰৰ পৰা খোল খাব বিদ্যালয়সমূহ। বিশেষকৈ নৱম মানৰ পৰা দ্বাদশ শ্ৰেণীলৈ থকা যিসমূহ শ্ৰেণী, সেই শ্ৰেণীসমূহৰ পাঠদানৰ আচলতে নিৰ্দেশনা প্ৰেৰণ কৰাইছে। তেনে ক্ষেত্ৰত কেনেদৰে সাজু হৈ উঠিছে বিদ্যালয়সমূহ সেই সম্পৰ্কে আমি জানিবলৈ বিভিন্নখন বিদ্যালয়ত গৈছোঁ। আৰু এই মুহূৰ্তত আমি আহি উপস্থিত হৈছোঁ সোণাৰাম হাইস্কুলত। আৰু সোণাৰাম হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী বাইদেউ আছে, অধ্যক্ষ বাইদেউ আছে। মই পোনে পোনে বাইদেউৰ কাষলৈ যাম। প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ। আৰু কথাটো হৈছে 21 তাৰিখৰ পৰা যিহেতু বিদ্যালয়সমূহ খোলাৰ নিৰ্দেশনা দিছে, গতিকে আপোনালোকে কেনেদৰে সাজু হৈ উঠিছে, কি কি নিৰ্দেশনা দিছে আপোনালোকক, কেনেদৰে আপোনালোকে আগন্তুক দিনত আগুৱাই যাব সেই সম্পৰ্কে? মই প্ৰথমতে নিউজ 18ৰ কৰ্মকৰ্তা হিচাপে আপোনালোকক ধন্যবাদ জনাইছোঁ। আপোনালোকে যি সামাজিক দায়িত্ব পালন কৰি আমাৰ ওচৰলৈ আহিছে। ছাত্ৰ ছাত্ৰীসকলক যিহেতু ভৱিষ্যতৰ
এই প্ৰজন্মক আমি আগবঢ়াই নিবই লাগিব আমি কৰোনা মহামাৰীৰ সন্ত্ৰাসত আমি বহি থাকিলে নহ'ব আমি ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ ভৱিষ্যত গঢ়াৰ যি প্ৰত্যাহ্বান গ্ৰহণ কৰিছোঁ সেইবাবে আমি নিজে যথেষ্ট এতিয়া কাম কৰিছোঁ বিদ্যালয় চৌহদ মই পৰিষ্কাৰ কৰাইছোঁ আৰু তাৰোপৰি আমাৰ বিদ্যালয় পৰিচালনা সমিতিৰ চেনিটাইজ কৰিছোঁ ইতিমধ্যে মোৰ দুবাৰ চেনিটাইজ কৰা হৈছে আৰু 20 তাৰিখে আৰু কৰিম 21 তাৰিখৰ পৰা যেটো ক্লাছ হ'ব কেনেকুৱা ধৰণৰ থাকিব মানে কেনেকুৱা ভাগ কৰা হৈছে বা যেটো নৱম মানৰ পৰা সাধাৰণতে নৱম শ্ৰেণী আৰু দশম শ্ৰেণীৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী তেখেতসকলক ভাগ কৰি দি দিছোঁ কোনে কেতিয়া ক্লাছবোৰ ল'ব আৰু চৰকাৰী নিয়ম মানি পেলাই সেই ভাগবোৰ কৰি লৈছোঁ দুটা ভাগত ভাগ হয় 50% আহিব লাগিব আৰু ছাত্ৰ ছাত্ৰীকো তেনেধৰণে ভাগ কৰি দিছোঁ আৰু উচ্চতৰ শাখাৰ যিহেতু ছাত্ৰ ছাত্ৰীসকল বেছি হয় আৰু অসমীয়া আৰু ইংৰাজীত বহুত ছাত্ৰ হয় সেইসকলৰ কাৰণে মই 3টা হল ঠিক কৰি লৈছোঁ আৰু 3টা হলত যেতিয়া একেটা পাঠেই অসমীয়া বা হেৰিত ল'ব 3 গৰাকী বা 2 গৰাকী শিক্ষকে তেতিয়া মই ভাবো বেছি অসুবিধা নহ'ব সময়টো কেনেকুৱা কিমান টাইমৰ পৰা কিমান টাইম 9টাৰ পৰা 12টালৈ তাৰপিছত 1টাৰ পৰা 4টালৈ আৰু প্ৰথম যেটো মৰ্নিঙৰ শিফটৰ ছাত্ৰ ছাত্ৰী আহিব তেওঁলোকে ইভিনিং শিফটৰ ছাত্ৰ ছাত্ৰীসকলক লগ নাপায় কাৰণ তেওঁলোক যোৱাৰ পিছতে আমি তেওঁলোকক আহিবলৈ গোটেই সপ্তাহটো কৰিব লাগিব না 3 দিন বা 4 দিন এনেকুৱা কিবা থাকিব মানে প্ৰথম যেটো মৰ্নিং বেষ্ট আহিব তেওঁলোকে মানে তেওঁলোকক ভগাই দিয়া আছে সোমবাৰ যদি এটা আহে তেতিয়া তেওঁলোক আৰু বুধবাৰে আহিব লাগিব তেনেকুৱা ধৰণৰ 3 দিনকৈ ভগাই দিয়া আছে গতিকে মই ভাবো অসুবিধা নহ'ব কথাটো হৈছে এক কথা যদি কওঁ যে আপোনালোক সম্পূৰ্ণভাৱে প্ৰস্তুত এই প্ৰত্যাহ্বানৰ বাবে আমি প্ৰত্যাহ্বান গ্ৰহণ কৰিছোঁ আৰু এনেকে অতিমাৰীৰ লগত আমি জীয়াই থাকিবই লাগিব এই সহাৱস্থান আমি কৰিবই লাগিব আৰু গতিকে আমি হাজু ইয়াত চেনিটাইজ টুলত যেটো হাত ধোৱাৰ ব্যৱস্থা থাকিব সকলো থাকিব সব আছে স্কুলত সব আছে আনকি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যদি কিবা জ্বৰ উঠা যেন পাওঁ আমি গেটতে হেতু আমি হেৰি কৰিলম টেষ্ট কৰিলম যদি কাৰোবাৰ জ্বৰ যেন হয় তেওঁলোকক ঘৰলৈ পঠোৱাৰ ব্যৱস্থা কৰিম আৰু অভিভাৱকসকলৰ আমি অনুমতি সাপেক্ষেহে তেওঁলোকক স্কুললৈ আহিব দিছোঁ ধন্যবাদ থাকিল এয়া বাইদেউৰ যি ভাষ্য ইতিমধ্যে শুনিলে এই যি প্ৰত্যাহ্বান সেই প্ৰত্যাহ্বানৰ বাবে ইতিমধ্যে এনেদৰে সাজু হৈ উঠিছে আৰু তাতকৈ ডাঙৰ বিষয়টো সকলো ধৰণৰ চৰকাৰী যি নীতি নিৰ্দেশনা সেই নীতি নিৰ্দেশনাৰ মাজেৰে আচলতে প্ৰতিখন চৰকাৰী যি বিদ্যালয় বেচৰকাৰী বিদ্যালয় সকলো সাজু হৈ উঠিছে 21 তাৰিখৰ পৰা নৱম মানৰ পৰা দ্বাদশ শ্ৰেণীৰ যি তেওঁলোকৰ যি পাঠদান সেই পাঠদান আৰম্ভ হ'ব আৰু ইতিমধ্যে আমি দেশলৈ বিভিন্ন প্ৰান্তৰ লগতে আমি যি গোপাল হাইস্কুলৰ পৰা আৰম্ভ কৰি যি সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয় সেই দৃশ্যাংশ আমি দেখালোঁ যে কেনেদৰে এতিয়া 21 তাৰিখৰ বাবে সাজু হৈ দিছে বিদ্যালয় কৰ্তৃপক্ষ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ভাৰত ভূটান সীমান্তত এতিয়া নিৰাময় হোৱাৰ পথত হাতী মানুহৰ সংঘাত আশাৰ ৰেঙনি দেখিছে অঞ্চলবাসীয়ে পৰ্যটনস্থলী বগামাটিৰ পৰা নাগৰিজুলি চাহ বাগিচাৰ মাজেৰে বহুকেইখন গাঁৱক সামৰি আৰম্ভ কৰা হৈছে অসমৰ সৰ্ববৃহৎ GPS ট্ৰেকযুক্ত ফেন্সিং নিৰ্মাণৰ কাম সঘনাই খাদ্যৰ সন্ধানত ভূটান পাহাৰৰ পৰা নামি অহা বন্যহস্তীৰ আক্ৰমণত ইতিমধ্যে বহু লোকে প্ৰাণ হেৰুৱাৰ উপৰিও সৰ্বস্ব হেৰুৱাবলগীয়া হৈছে বহু লোকে শেহতীয়াভাৱে স্থানীয় বিধায়ক ইমানুৱেল মুছাহাৰীৰ তৎপৰতাত আৰণ্যক নামৰ অসমৰ আগশাৰীৰ NGO এটাৰ দ্বাৰা আৰম্ভ কৰা হৈছে এই দীঘলীয়া ফেন্সিং নিৰ্মাণৰ কাম সোলাৰৰ দ্বাৰা নিয়ন্ত্ৰিত উচ্চ ক্ষমতা সম্পন্ন এই ফেন্সিঙত বন্যহস্তি বা মানুহৰ গাত লাগিলেও ই ক্ষতিকাৰক নোহোৱাৰ লগতে ইয়াক পাৰ কৰি অতিক্ৰম কৰা কঠিন হ'ব বন্যহস্তিৰ অঞ্চলত এটাই সমস্যা হাতী আৰু মানুহ তাতে হাতীও মৰে মানুহো মৰে তাৰপিছত ঘৰ দুৱাৰো ভাঙি মানে তহিলং কৰে তে এইটো মানে পাৰ্মানেন্টলি যদি সলিউশন হয় তেনেহলে আমাৰ এইটো অঞ্চলৰ ৰাইজে মানে খুব উপকৃত হ'ব আৰু আৰণ্যক NGO যেটো মানে সোলাৰ ফেন্সিঙৰ ব্যৱস্থা কৰিছে হেতু হৈছে সোলাৰৰ দ্বাৰাতে পৰিচালিত মানে এটা মানে ইলেক্ট্ৰিক মানে শক তাতে মানে যদি মানে হাতী লাগে তথাপিও মানে নমৰে মানুহো যদি কেতিয়াবা মানে তাতে টাচ হয় তথাপিও নমৰে খালি এটা শৰ্ট খাব মাত্ৰ ভয় দেখুৱাৰ কাৰণে এইটো মানে ফেন্সিং মানে ব্যৱস্থা কৰা হৈছে আৰু এতিয়ালৈকে যেটো বগামাটিৰ পৰা মানে আমি মহেন্দ্ৰনগৰলৈকে যেটো মানে আমি কৰিছো এখিনিত মানে সফল পাইছো কাৰণ তাতে হাতী গোটেই বছৰে উপদ্ৰৱ কৰি আছিল আৰু এতিয়া 6 মাহ ধৰি তাতে মানে হাতী কেতিয়াও প্ৰৱেশ কৰিব পৰা নাই তাতে ওচৰৰ পৰা আহিফালে ঘূৰি যায় এইটো মানে আমি মানে তাৰ এটা মানে পজিটিভ এটা ৰিজাল্ট পাইছো ধেমাজিত বানপানী কিছু কমিছে যদিও কমা নাই বানাক্ৰান্তৰ দুৰ্দশা ৰতুৱাত জিয়াধলৰ বানে নিশা মথাউৰিৰ 100 মিটাৰ অংশ উটুৱাই নিয়াৰ ফলত পশ্চিম ধেমাজিৰ 22খন গাঁৱৰ গঞাৰ মাজত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে
ধুবাবাৰী কেঁচুখনা গুয়েখনা ঘুগুহা মিঠাৰাম চাপৰি আদিৰ লোকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে শ শ বিঘা কৃষিভূমি এতিয়া পানীৰ তলত পশুধনৰ হাহাকাৰৰ সময়তে ধেমাজি জিলা প্ৰশাসনৰ নীৰৱ ভূমিকাক একেমুখে ধিক্কাৰ দিছে বানাক্ৰান্তসকলে স্থানীয় ৰাইজে চিগা মথাউৰিত পানীৰ খুঁটৰ বেগ কমোৱাৰ বাবে গছ কাটি পানী দিয়াত ব্যস্ত বিপৰীতে প্ৰশাসনৰ ভূমিকা অতি পুতৌ লগা 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে অৱশ্যে পানী বাগৰা নাই বৰ্তমান চিৰাঙৰ ভাৰত ভূটান সীমান্তত বন্যহস্তীৰ সন্ত্ৰাস বিজনীৰ 1 নম্বৰ চিকাঝাৰত বন্যহস্তীয়ে ভাঙিলে 10টাকৈ ঘৰ নিশা ওলাই অহা হাতীৰ জাকে গাঁওবাসীৰ ভঁৰালৰ ধান খেতি বাতি বিনষ্ট কৰে গাঁৱৰ লোকসকলে বনৰীয়া হাতীজাকৰ পৰা কথম্পি প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় শেহতীয়াভাৱে বনৰীয়া হাতীৰ তাণ্ডৱ বিষ্ণুপুৰ অঞ্চলত বৃদ্ধি পাই অহাৰ লগতে বহু লোক নিহত হৈছে খাদ্যৰ সন্ধানত গাঁৱত প্ৰৱেশ কৰা বন্যহস্তীক নিয়ন্ত্ৰণৰ বাবে বন বিভাগক ৰাইজে দাবী জনাই আহিছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বিষ্ণুপুৰ অঞ্চলত বহুত মানে প্ৰবলেম হৈ আছে আমাৰ ৰাইজৰ বহুত অসুবিধা হৈ আছে কাৰণ এনেকে আজি ৰাতি এখন গাঁৱতে 10খন ঘৰ ভাঙাইছে 10 জনৰ ঘৰ ভাঙিছে তো মানুহ মানে বহুত বিপদত পৰি আছে না তো মই অসম চৰকাৰক আৰু আমাৰ অসমৰ বন মন্ত্ৰী পৰিমল চক্ৰৱৰ্তীক মই অনুৰোধ কৰি কৈছো যে তেও যাতে আমাৰ এই বিষ্ণুপুৰ অঞ্চলত অতি সোনকালে চৰকাৰৰ কামখিনি কৰি দিয়ে ইয়াৰে সৈতে সময় হল দুপৰৰ শিৰোনামৰ পৰা বিদায় লোৱাৰ নমস্কাৰ